এমই আৰু হাই স্কুলৰ বৰ্ধিত ড্ৰপ আউটে চাপ বঢ়াইছে এতিয়া শিক্ষক আৰু CRCC আধাতে বিদ্যালয় এৰাৰ শিক্ষাৰ্থীৰ ঘৰে ঘৰে যাব শিক্ষা বিভাগ অনুসন্ধান কৰি সংগ্ৰহ কৰিব বিদ্যালয় এৰাৰ প্ৰকৃত কাৰক গঠন কৰিছে ড্ৰপ আউট পুনৰীক্ষণ কমিটি আদৰ্শ বিদ্যালয় সংগঠনৰ পৰিচালনা সঞ্চালক কৃষ্ণা বৰুৱাৰ অধ্যক্ষতাত কমিটি গঠন কৰিছে 11 আগষ্টৰ ভিতৰত শিক্ষা বিভাগক ৰাজ্যৰ শিক্ষকে দিব লাগিব প্ৰতিবেদন 15 আগষ্টৰ ভিতৰত চৰকাৰক দিব লাগিব চূড়ান্ত প্ৰতিবেদন ড্ৰপ আউটত বিহাৰৰ পাছতে দ্বিতীয় স্থানত আছে এতিয়া অসম মাধ্যমিক স্তৰত আধাতে বিদ্যালয় এৰা শিক্ষাৰ্থীৰ হাৰ হৈছে 25.1% প্ৰাথমিক স্তৰত ড্ৰপ আউটৰ হাৰ হৈছে 6.2% আৰু ড্ৰপ আউট আৰু দ্বিতীয় স্থানত এতিয়া অসম বিহাৰৰ পাছতে শিক্ষকৰ এতিয়া দেখিবলৈ পোৱা গৈছে CRCC আৰু শিক্ষকৰ এতিয়া দেখিবলৈ পোৱা গৈছে যি চিন্তা বৃদ্ধি পাইছে যেহেতু দায়িত্ব দিয়া হৈছে কমিটি গঠন কৰিছিল শিক্ষা বিভাগৰ ফালৰ পৰা আৰু সেই কমিটিৰ অধীনত ঘৰে ঘৰে যাবলৈ দিয়া হৈছে নিৰ্দেশ ড্ৰপ আউট শিক্ষাৰ্থীৰ ঘৰে ঘৰে যাব লাগিব কিয় আসলতে আধাতে বিদ্যালয় এৰিছে কিয় আধাতে শিক্ষা হাং কৰিছে শিক্ষাৰ্থীসকলে সেই তাৰ তথ্য সংগ্ৰহ কৰিব লাগিব প্ৰতি ঘৰত গৈ আধাতে বিদ্যালয়ৰ শিক্ষাৰ্থীৰ ঘৰত গৈ এই তথ্যসমূহ সংগ্ৰহ কৰিব লাগিব শিক্ষক আৰু বিভাগীয় বিষয়াই এই সন্দৰ্ভত বৰপেটাৰ সাংবাদিক দিগন্ত কলিতাৰ এক ৰিপৰ্ট আছে সেয়া আগবঢ়াইছো চৰকাৰে চৰকাৰী স্কুলৰ ছাত্ৰ ছাত্ৰীসকলক যিমানখিনি সুবিধা দি আহিছে সেয়া অপৰিসীম কিন্তু আজিৰ তাৰিখত এটা উদ্বেগজনক খবৰ যে এই চৰকাৰী বিদ্যালয়সমূহত আধাতে এৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে অসমে দ্বিতীয় স্থানত আছে এটা সুবিধা প্ৰদান কৰিছে সেইবোৰ সুবিধা পোৱা স্বত্তেও ছাত্ৰ ছাত্ৰীসকলে কিয় আধাতে চৰকাৰী স্কুল এৰে তেওঁলোকে 7 দিন সময় দিয়া হৈছে আৰু 7 দিনৰ ভিতৰত বিদ্যালয়ৰ ঘৰে ঘৰে গৈ প্ৰকৃত কাৰণ জানিবলৈ তেওঁলোকে ল'ব লাগিব আৰু এই প্ৰতিবেদন দাখিল কৰিব লাগিব এই মুহূৰ্তত মই বৰপেটা দক্ষিণ বৰপেটা বিদ্যামন্দিৰ হাইস্কুলৰ বিদ্যালয়ত উপস্থিত আছো আৰু মোৰ সৈতে অধ্যক্ষ উপস্থিত আছে মই তেখেতৰ পৰা জানিবলৈ বিচাৰিম আচলতে এটা উদ্বেগজনক খবৰ যে চৰকাৰী বিদ্যালয়সমূহত আধাতে ছাত্ৰ এৰা স্কুল এৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে আৰু এই ক্ষেত্ৰত অসম দেশৰ ভিতৰত দ্বিতীয় স্থানত আছে ক'ব লাগিলে আমি বিদ্যালয়ৰ যিখিনি ড্ৰপ আউট ষ্টুডেণ্ট আছে আমি তেওঁলোকৰ ঘৰে ঘৰে গৈছোঁ আৰু এটা কথাই গম পাইছোঁ যে তেওঁলোকৰ বেছি সংখ্যক ল'ৰাই ফেমিলিৰ ইনকামৰ লগত জড়িত আৰু তেওঁলোকৰ ধান কটাৰ সময়ত বা খেতি বাতিৰ সময়ত তেওঁলোকে সহায় কৰে যাৰ ফলত তেওঁলোকে এমাহত ধৰি 2 মাহ ধৰি স্কুলত নাহে আৰু এইভাগে তেওঁলোকে বিদ্যালয়ৰ প্ৰতি অনীহা আগবাঢ়ে আৰু কিছুমান আধাতে কিছুমান ল'ৰা ছোৱালীবিলাকে বিয়া হয় ইতিমধ্যে বহু ঘৰত গৈছোঁ আৰু আমাৰ বিদ্যালয়ত 374জন ষ্টুডেণ্ট তাৰে 17জন আমাৰ ড্ৰপ আউট আছে তেওঁলোকৰ ফেমিলিতে হেল্প কৰিব লাগে আৰ্থিক অনাটনত থাকে কিছুমানৰ মাক দেউতাকে দুপৰীয়া ৰাতিপুৱাই ওলাই যায় কাম কৰিব তেওঁলোকৰ ল'ৰা ছোৱালী যেতিয়া মাক দেউতাক নাথাকে তেওঁলোকৰ দায়িত্বটো কম থাকে গতিকে এদিন দুদিন নাহতে স্কুলত আহিবলৈ এৰি যায় আৰু যিহেতু স্কুলৰ বেকগ্ৰাউণ্ডৰ ওপৰতে নিৰ্ভৰ কৰে চৰকাৰে কি দিছে এইটো তেওঁলোকৰ সময় নাই আৰু তেওঁলোকৰ মানে কনচিয়াছটো কম ল'ৰা ছোৱালীবিলাকে ড্ৰপ আউটত কৰে যিহেতু বিজেপি চৰকাৰৰ দিনত চৰকাৰীভাৱে বহুখিনি সা সুবিধা ছাত্ৰ ছাত্ৰীসকলক দিছে কিন্তু এই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলক স্কুললৈ অনাৰ ক্ষেত্ৰত বিজেপি চৰকাৰ কিবা কাৰণত ব্যৰ্থ হোৱা বুলি আপুনি ভাবে নেকি এই ক্ষেত্ৰত মানে চাওক এইটো সঁচাকৈ আমাৰ কাৰণে উদ্বেগজনক এটা খবৰ কিন্তু অসম যিহেতুকে ভাৰতবৰ্ষৰ হিচাপে যদি তুলনা কৰোঁ কিছু পৰিমাণে তলত থকাটো স্বাভাৱিক কিন্তু দ্বিতীয় স্থানত থকাটো সঁচাকৈ বৰ উদ্বেগজনক হৈছে আৰু এইটো আচলতে আমি চাব লাগিব এটা ৰিচাৰ্চ এটা হ'ব লাগে যে কি কাৰণত এইটো হৈছে ইয়াৰ কাৰণে এনেই যদি আমি ওপৰতে চাওঁ যে এইটো কাৰণে যে বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ কাৰণ হ'ব পাৰে অৰ্থনৈতিক হ'ব পাৰে সামাজিক হ'ব পাৰে এই গোটেই কথাটো মই ভাবোঁ যে এই চৰকাৰৰ উদ্যোগত এটা ৰিচাৰ্চ হ'ব লাগে এটা গৱেষণা হ'ব লাগে যে কি প্ৰকৃত কাৰণ আৰু সেই কাৰণটো নিৰ্মূল কৰিব লাগিব তেতিয়াহে যদি আমি এটা উপযুক্ত শিক্ষাৰ পৰিৱেশ পাম আৰু মানুহবিলাকে মানে ল'ৰা ছোৱালীবিলাক ঠিকমতে আহে কাৰণ ল'ৰা ছোৱালী আগতে শিক্ষাৰ দিশটোত যথেষ্ট আগবাঢ়িছে এইটো ঠিক আৰু এই চৰকাৰে বা যথেষ্ট প্ৰত্যেকটো বিভাগতে যথেষ্ট গুৰুত্ব দিছে তো তথাপিও যদি এইটো হৈছে এইটো সঁচাকৈ দুখৰ বিষয় আৰু এই বিষয়ে মই ভাবোঁ আমি যদি খুব আন্তৰিকতাৰে আমি এই ক্ষেত্ৰত এটা গৱেষণা কৰোঁ আমাৰ যদি শিক্ষক সমাজে বা অন্যান্য সমাজৰ যিবিলাক সচেতন ব্যক্তি আমাৰ প্ৰশাসন পুলিচ এই সকলোৱে মিলি যদি লগ লাগি আমি এটা কমিটি গঠন কৰি এই বিষয়ে আমি আলোচনা কৰোঁ আৰু আমি যদি তেওঁলোকক সজাগ কৰিব পাৰোঁ মই ভাবোঁ তেওঁলোকে স্কুলত পঢ়িব আহিব কাৰণ যিকোনো এটা মানৱ জীৱনৰ শিক্ষা আৰু স্বাস্থ্য অত্যন্ত দৰকাৰ